মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্দশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সপ্তম অধ্যায় আমাৰ দেশ ভাৰত এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ আমি চেষ্টা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাবা। ১ নম্বৰটো তোমালোকে চোৱাচোন। ১ নম্বৰত দিছিল যে একোটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো আছিল যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম কি? অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ কোনখন ঠাইত হয় আমাক সুধিছে। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে লিখিবা যে পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে মেঘালয়ৰ মৌচিনৰাম। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো অৰ্থাৎ খ নম্বৰটো। খ নম্বৰ কুৱেশ্যনটোত দিছিল যে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? গতিকে তোমালোকে লিখিবা যে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো যে ব্ৰহ্মপুত্ৰ উপত্যকা ভাৰতৰ কোনটো প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত? উত্তৰটো এনেধৰণে লিখিবা যে ব্ৰহ্মপুত্ৰ উপত্যকা ভাৰতৰ মাজৰ সমভূমি অঞ্চলৰ অন্তৰ্গত। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটি আছিল যে উপকূল অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি? উপকূল অঞ্চলৰ যিবোৰ মানুহ আছে সেই মানুহখিনিৰ প্ৰধান জীৱিকা হৈছে মাছ ধৰা। নেক্সট কুৱেশ্যন চোৱা এতিয়া। ভাৰতীয় সংবিধানে বৰ্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে? আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে সেই সংবিধানখনে বৰ্তমানলৈকে ২২টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে। নেক্সট তোমালোকে চাবা ২ নম্বৰটো। ২ নম্বৰত দিছিলে খালী ঠাই পূৰ কৰা। ক নম্বৰটোত দিছিল থৰ মৰুভূমি ডেছ ৰাজ্যত অৱস্থিত। গতিকে খালী ঠাইত তোমালোকে লিখিব লাগিব যে থৰ যিখন মৰুভূমি আছে এই মৰুভূমিখন ৰাজস্থানত অৱস্থিত। গতিকে ৰাজস্থান হ'ব কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। খ নম্বৰটো কুৱেশ্যনটিত আছিল যে সাগৰৰ পাৰে পাৰে ডেছ অঞ্চলটো অৱস্থিত। সাগৰৰ পাৰে পাৰে যিটো অঞ্চল থাকে তাক কি বুলি কোৱা হয়? উপকূল অঞ্চল বুলি কোৱা হয়। গতিকে উপকূল লিখিব লাগিব তোমালোকে খালী ঠাইখিনিত। নেক্সট কুৱেশ্যনটো তোমালোকে এতিয়া চোৱা। কুৱেশ্যনটি আছিল যে দক্ষিণ ভাৰতৰ নৰ্মদা আৰু তাপ্তি নদী ডেছ সাগৰত পৰিছে। দক্ষিণ ভাৰতৰ নৰ্মদা আৰু তাপ্তি নদী আৰৱ সাগৰত পৰিছে। ঠিক আছে। নেক্সটটো চোৱাচোন তোমালোকে। ভাৰতৰ সকলো ধৰ্ম সমানভাৱে ভাৰতক ডেছ ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতত সকলো ধৰ্ম সমান হয়নে? সকলো ধৰ্ম ভাৰতত কি কৰা হয়? সমান চকুৰে চোৱা হয়। সেইকাৰণে ভাৰতক ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়। কাৰণ ইয়াত হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী লগ লাগি সকলোৱে মিলিজুলি আমি বসবাস কৰোঁ। এতিয়া আমি নেক্সট প্ৰশ্নটো অৰ্থাৎ ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰোঁ। প্ৰশ্নটো আছিল যে ভাৰত নামটো কেনেকৈ হ'ল লিখিব দিছে। এতিয়া ভাৰত যিটো নাম হয়নে সেই ভাৰত নামটো কেনেকৈ হ'ল সুধিছে। লিখিবা এনেধৰণে যে আমাৰ দেশত ভৰত নামেৰে এজন বিখ্যাত ৰজা আছিল। অৰ্থাৎ আমাৰ যিখন দেশ আছিল এই দেশখনত ভৰত নামৰ এজন বিখ্যাত ৰজা আছিল। তেওঁৰ সাহস, পৰাক্ৰম, কৰ্মদক্ষতা আদি সকলো দিশতে দেখুওৱা পাৰদৰ্শিতাৰ বাবেই তেওঁৰ নাম অনুসৰি ভাৰত নামটো হোৱা বুলি জনা যায়। মনত ৰাখিবা ভাৰত নামটো কেনেকৈ হ'ল। ইয়াৰ বিষয়ে আমি বিভিন্ন কথা আমি পঢ়িবলৈ পাওঁ, কিন্তু কিতাপখনত যিহেতু এইটো লিখা আছে গতিকে এইটো আমি তোমালোকক লিখি দিছোঁ। ঠিক আছে। এতিয়া নেক্সট চোৱা। এতিয়া তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো। ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখিব দিছে। গতিকে লিখিবা এনেধৰণে যে ভাৰতৰ অন্তৰ্গত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু গোৱা, দমন দিউ সাগৰৰ মাজত অৱস্থিত। এনেধৰণে তোমালোকে লিখিবা। নেক্সট কুৱেশ্যন তোমালোকে চোৱা। কুৱেশ্যনটি আছিল যে ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়? তোমালোকে লিখিবা এনেধৰণে যে সকলো ধৰ্মকে সমানে গুৰুত্ব দিয়া হয় বাবেই ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। মই আগতে তোমালোকক ক'লোঁ যে ভাৰতত সকলো ধৰ্মকে সমানে গুৰুত্ব দিয়া হয়। সেইকাৰণে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়। এতিয়া নেক্সট দিছিলে ৪ নম্বৰত কি, ক'ত আৰু কিয় বিখ্যাত লিখা। অৰ্থাৎ ইয়াত যেনে তাজমহল দিছে, নালান্দা দিছে, অজন্তা আৰু ইলোৰা এইবোৰ কি হয়
আৰু এইবোৰ ক'ত অৱস্থিত বা এইবোৰ কিয় বিখ্যাত সেইখিনি আমাক লিখিবলৈ কৈছে গতিকে আহা আমি এইখিনি লিখিবলৈ চেষ্টা কৰোঁ এতিয়া চোৱা তাজমহল দিছে প্ৰথমতে হয়নে তো তাজমহল লিখিবা যে তাজমহল হৈছে শাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজৰ স্মৃতিত বনোৱা এটা সমাধি ক্ষেত্ৰ তাজমহল ভাৰতবৰ্ষৰ আগ্ৰাত অৱস্থিত চিৰন্তন প্ৰতীক প্ৰেমৰ প্ৰতীক হিচাপে তাজমহল গোটেই বিশ্বতেই বিখ্যাত ঠিক আছে এনেধৰণে তোমালোকে লিখি ল'বা যেটো তাজমহল আছে হয়নে এই তাজমহলটো কি হৈছে শাহজাহানে তেওঁৰ দ্বিতীয় গৰাকী পত্নী হয়নে আগৰ দিনত ৰজা মহাৰাজাসকলে বহু কেইজনী বিয়া কৰাইছিল গতিকে তেওঁৰ যিটো দ্বিতীয় পত্নী আছিল দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল মুমতাজৰ যেতিয়া মৃত্যু হৈছিল সেই মুমতাজৰ স্মৃতিত এটা সমাধি ক্ষেত্ৰ বনাইছিল যাক তাজমহল বুলি জনা যায় আৰু তাজমহল ভাৰতবৰ্ষৰ আগ্ৰাত অৱস্থিত আৰু চিৰন্তন প্ৰেমৰ প্ৰতীক হিচাপে তাজমহল গোটেই বিশ্বতে বিখ্যাত বহু দূৰ দূৰণিৰ পৰা বহু দেশ বিদেশৰ পৰা পৰ্যটক তাজমহললৈ প্ৰতি বছৰে আহে এতিয়া নেক্সট তোমালোকে চোৱা 6 নম্বৰ দিছিল নালন্দাৰ বিষয়ে লিখিবলৈ লিখিবা এনেধৰণে যে নালন্দা হৈছে গোটেই পৃথিৱীতে প্ৰখ্যাত এখন বিশ্ববিদ্যালয় এই প্ৰখ্যাত নালন্দা বিশ্ববিদ্যালয়খন পাটনা নগৰৰ পৰা কিছু কিলোমিটাৰ দূৰত্বত বিহাৰৰ বেগুচৰাই জিলাৰ নালন্দা নামৰ এক সৰু ঠাইত অৱস্থিত অধিক উচ্চ শিক্ষাৰ কাৰণে বিখ্যাত বুলি জানিব পৰা যায় তেনে মনত ৰাখিবা যে নালন্দা হৈছে গোটেই পৃথিৱীতে প্ৰখ্যাত নালন্দা বিশ্ববিদ্যালয়ৰ নাম গোটেই পৃথিৱীয়ে জানে গতিকে এইখন এখন গোটেই পৃথিৱীতে প্ৰখ্যাত এখন বিশ্ববিদ্যালয় এই প্ৰখ্যাত নালন্দা বিশ্ববিদ্যালয়খন পাটনা নগৰৰ পৰা কিছু কিলোমিটাৰ দূৰত্বত বিহাৰৰ বেগুচৰাই জিলাৰ নালন্দা নামৰ এখন সৰু ঠাইত অৱস্থিত আৰু অধিক উচ্চ শিক্ষাৰ কাৰণে বিখ্যাত বুলি এই ঠাইখন জানিব পৰা যায় এতিয়া নেক্সট হোৱা কি দিছে অজন্তা আৰু ইলোৰা দিছে লিখিবা এনেধৰণে যে অজন্তা ইলোৰা হৈছে ভাৰতৰ প্ৰখ্যাত স্থানসমূহৰ ভিতৰত অন্যতম অজন্তা ইলোৰা ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত অজন্তা আৰু ইলোৰাৰ গুহাসমূহ পৰ্যটনৰ মুখ্য আকৰ্ষণ ইয়াত নিৰ্মাণ কৰা ভাস্কৰ্যটো কলা প্ৰেমীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণেই ই বিখ্যাত এনেধৰণে ধুনীয়াকৈ তোমালোকে লিখি ল'বা ইয়াৰে সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে ইয়াৰে পিডিএফসমূহ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে হোৱাটছএপত মেছেজ কৰিব পাৰিবা ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰো দি থোৱা আছে